2024 চনটো চাওঁতে গ'লগৈ ভাল বেয়াৰ মাজতে আৰু আজি আকৌ আৰম্ভ হ'ল 2025 চনৰ প্ৰথমটো দিন আৰু প্ৰথম দিন হিচাপে নামঘৰ মন্দিৰত ক'ৰবাত নাযাম যে সেইটো কথা হ'বই নোৱাৰে। সেইকাৰণে প্ৰথম ৰাতিপুৱাই গৈ আহিলোঁ মন্দিৰত। আকৌ তাৰ পাছত মানুহজনে আবেলি ক'লে ব'লা অকণমান ওলাই যাওঁ, আৰু ওলাই যোৱা বুলি ক'লেতো মই একেবাৰে আগে ভাগে ওলায়েই থাকোঁ আৰু মই যে নাযাম সেইটো হ'বই নোৱাৰে। সেইকাৰণে মানুহজনৰ লগতে ওলাই আহিলোঁ অকণমান শিলঘাটলৈ বুলি। আৰু দেখিছেই নহয় পূৰা পিকনিক চলিয়ে আছে বছৰৰ যিহেতু আজি প্ৰথমটো দিন, পূৰা মানুহবিলাক আহিছে। আমাৰ কিন্তু তেনেকৈ আহিম বুলি মানে প্লেনিং নাছিলে, পটককৈ অহাহে। সেইকাৰণে একো খানা পিনা খোৱা কৰা নহয় আৰু ঘৰতে খাই বৈ আহিছোঁ। আৰু এইফালে আমি আহিলোঁ আকৌ ওপৰত মানে শিলঘাটৰ কামাখ্যা দেৱালয়, তাত আহিলোঁ। এয়া ওপৰত পূৰা মন্দিৰত মানে বন্ধ কৰিছে, যিহেতু মানে তাত আজি এইবাৰ বাঘ ওলাইছে বোলে। বাঘে মানুহ তেনেকৈ 5জনমান মানুহক ধৰি খালে হ'বলা। সেইকাৰণে তেনেকৈ যাব দিয়া নাই পাছলৈ। যিয়ে নহওক ওপৰতে গৈ কৰি মন্দিৰভাগ অকণমান দৰ্শন কৰিলোঁ। কৰি মেলি ইয়াত দেখিছেই নহয় কিমান মানুহ তাতো হৈ আছে, আৰু লাহে লাহে কমিছে আৰু যিহেতু আবেলি সন্ধ্যা হ'ব হৈ আহিছে। আৰু তলৰ পৰা দেখিছে কিমান তলৰ পৰা আমি উঠিছোঁ, মোৰ যে অৱস্থা বেয়া হৈ গ'ল। আৰু এইফালে পূৰা মানুহৰ হেৰি হৈছে, আৰু এই তলত যে দেখিছে তলৰ সেইফালে বাগান হয় পূৰা, কিন্তু সেইফালে একদম যাব দিয়া নাই। বহুত হেৰি হৈছে, অকণমান আগত যে মানুহ এজন দেখিছে তালৈকে যাব দিছে, আৰু তাৰপৰা তলত যাব দিয়া নাই। পূৰা ভিৰ হৈছে। আৰু আজি আছিলে ভিডিঅ'টো ইমানেই। বাই বাই।